1 আগষ্ট তাৰিখে কোনসকল মানুহে 1250 টকা লাভ কৰিব আৰু কোনসকল মানুহে 2500 টকা লাভ কৰিব। চাৰিটা ডিষ্ট্ৰিক্টৰ মানুহে 2500 টকা লাভ কৰিব আৰু বাকী যিসকল হিতাধিকাৰী আছে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে 1 আগষ্ট তাৰিখে আপোনালোকে 1250 টকা লাভ কৰিব। তো ইয়াৰ আছে গুৰুত্বপূৰ্ণ আপডেট এটা দিবলগীয়া। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখৰে ঘোষণা কৰিছে আৰু আপোনালোকে কিন্তু 1 আগষ্ট তাৰিখে সকলোৰ বেংক একাউণ্টত টকা সোমাই যাব। অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলোঁ, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত, গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হ'ল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম।